আৰু মানে এইটো ক্ৰছ কৰা নাই সেইটো মিলাই দিছোঁ তাৰ লগত আগৰটোৰ লগত মিলাই দেখা যাব বেছি একে নহ'ব পাৰে, কিন্তু ইয়াত এটা অনুষ্ঠান জড়িত কৰা হৈছে আৰু তেওঁলোকৰ 24 ঘণ্টীয়া ব্যস্ততাৰ মাজেৰে সময় টানি টানি এতিয়া তাৰ পৰা বস্তুখিনি ইয়ালৈ শ্বিফ্ট কৰিব লাগিব। সেই কথাটো প্ৰথমে ৰিটেনশ্যন ৱালখন লাগিব। আমি সদায় এই কথা IITৰ লগত ইতিমধ্যে কোঅৰ্ডিনেট কৰা হৈছে। IIT তাত এখন ৱাল দিব, তেওঁলোকৰো হয়তো তেওঁলোকে 2-3টা আহি পেলাই ৱালখন কেনেকুৱা ধৰণে দিব, গোটেই কামটো তেওঁলোকে কৰে। ইয়াত যিখন পাহাৰৰ পৰা নামি অহা পানীটো ৰাখিবৰ কাৰণে ইয়াৰ চিন্তাটো তেওঁলোকে আৰু ইয়াৰ যিজন কণ্ট্ৰেক্টৰ যিখিনি কৰিব, এইটো অকল পইচাৰ কাৰণে তেওঁলোকে কামটো কৰা নাই, কিন্তু তেওঁলোকে তেওঁৰ মনোভাৱ লৈ এই কামটো কৰিছে। ছাৰ, কথাটো হৈছে জুবিন দা বুলি কোৱাৰ লগে লগে বিষয়টো 24 ঘণ্টাৰ কথা নাহে, কাৰণ জুবিন দাৰ বিষয়টো অকণমান সুকীয়া। কাৰণ জুবিন দা বুলি কোৱাৰ লগে লগে আমি এটা মিনিট আমি সময় দিব লাগিব, কিন্তু 6টা মাহে কিয় বহি থকা হ'ল জুবিন গাৰ্গৰ যি স্মৃতি নিয়া গঠন কৰি দিয়া হৈছিল? এই গোটেইখিনি মানুহ গোট খুৱাই কামটো চলিড কামটো আগবঢ়াবৰ কাৰণে কিছু সময় লাগিছে ডেফিনেটলি। মই নিজেই এই কামটোত মই সিদিনাখনো কৈছোঁ যে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি কিন্তু চাবলৈ যাম। আজি কেইদিন হৈছে নাজানো ইয়াৰ আৰম্ভ হোৱা, কিন্তু আমি কৈছোঁ যে মূৰ দাঙি উঠিব লাগিছিল বুলি ভাবোঁ। ভাবিবলৈ বহুত কথাই আছে, কিন্তু কামটো হ'ব লাগে। জুবিন গাৰ্গে প্ৰতিটো সমস্যা প্ৰতিটো ক্ষেত্ৰত মাত মাতি আহিছে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 6টা মাহে জুবিন গাৰ্গৰ সমাধিৰ এনে এটা অৱস্থা আচলতে কালি সামন্ত গৌতমে এটা পোষ্ট দিছে, কাৰণ এই সমিতিটোত তেওঁলোক সকলো আছে, তেওঁলোক আমাৰ ফেমিলি গৰিমাহঁত সকলো আছে ইয়াত। সামন্ত গৌতমে এটা পোষ্ট দিছে, সেই পোষ্টটো খুব এফেক্টিভ পোষ্ট। তাৰ ওপৰত ময়ো দুআষাৰ কথা লিখিছোঁ যে সেই চিন্তাটোত জুবিন গাৰ্গ আমাৰ হিয়ানমতো, আমাৰ কালচাৰেল আইকন, সেই সকলো, আৰু তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ এইটো কথা। কালি সামন্ত গৌতমে যিটো পোষ্ট দিয়ে তাত মই এই কথাটো লিখিছোঁ, তেওঁ কৈছে যে এই কথাটোত আমাৰ দুৰ্ভাগ্য কি আমি ইয়াত সকলোৱে একেলগে আমি আহি পেলাই কামটো কৰিব পৰা নাই। তাৰমানে পোনপটীয়াকৈ আমি জুবিন গাৰ্গক অৱহেলা কৰিলোঁ, আমি গোটেই সমিতিখনে। মানস ৰবীন কালি ইয়াত উপস্থিত হৈছিল, তেওঁ নিজৰ প্ৰচেষ্টাত এটা ঘৰ বনোৱাৰ কথা কৈছে। নহয়, নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? ইণ্ডিভিজুৱেলি বহুতে কৰিব লাগে, কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে। আমি কথাবিলাক আচলতে ভিতৰ পৰা একদম লৈ যাব নালাগে। গৰিমা কালি সামন্ত গৌতমে যিটো পোষ্ট দিছে আটাইতকৈ এফেক্টিভ পোষ্ট। মাটি আমিতো বিচাৰিছিলোঁ, আমি প্ৰথমে কৈছোঁ আমাক 50 বিঘা মাটি লাগে, কিন্তু ইণ্ডিভিজুৱেল মাটি তেওঁলোকে এই মিষ্টাৰ বৰাই তেওঁ যিমানখিনি এৰি দিব পাৰে এৰি দিলে। আপোনালোকে কিয় ইমান দিনে সংবাদ মাধ্যমৰ আগত এই মাটিখিনিৰ বিষয়টো, জুবিন গাৰ্গৰ নক্সাৰ বিষয়টো, জুবিন ক্ষেত্ৰৰ নক্সাৰ বিষয়টো কিয় তুলি নধৰিলে? নক্সাৰ বিষয়টো আজি বহুত দিনৰ আগতে হ'ল।
আজি ইয়ালৈ অহাৰ কথাটো হৈছে কি আজি আমি কামখিনি ডেভেলপমেণ্টটো ইমিডিয়েট কিটো হৈছে আৰু তাৎক্ষণিকভাৱে কেইদিন লাগিব এই আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বস্তুখিনি শ্বিফ্ট কৰিব লাগিব পুমুৱাই আমি এফালৰ পৰা গোটেই পূজা সেৱা নাম কীৰ্তন চব ইয়াত কৰিম গতিকে তাৰ পৰা শ্বিফ্ট কৰিব লাগিব তাৰ পৰা বস্তুবোৰ শ্বিফ্ট কৰাৰ আগতে সেইখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইখিনি মুকলি হ'ব লাগিব এতিয়া যে এইটো বনাইছে ৱাল বনি গৈছে ইতিমধ্যে ৱাল বনাই দিছে ইয়াতে কি কৰা হ'ব এই গৃহকেইটা স্থায়ী হ'ব নে অস্থায়ী হ'ব কোনটো এতিয়া বনাই আছে এইটো স্থায়ী হ'ব স্থায়ী হ'ব হয়তো বাহিৰ আগলৈ এক্সপানশ্যন হ'ব পাৰে ইয়াত যিখিনি স্পেচ ৰাখিছে মাটি কাৰণ ইয়াত মাটিত পানীটো কেনি যাব ইয়াত কেইটা ড্ৰেইন হ'ব সেই গোটেইবিলাক তেওঁলোকে অংকটো কৰিছে এইবিলাক আমি টেকনিকেল কথাবিলাক নাজানো কাৰণ এই গোটেই পাহাৰখনৰ পৰা নামি অহা পানীটো ইয়াত আহি পেলাই কেনেকৈ যাব ইয়াৰ বাহিৰতো এটা ড্ৰেইন হ'ব তেওঁলোকে সিদিনা আমাৰ মিটিঙত গোটেইখিনি আছিলে দুমাহতো আছিলে সেই মিটিঙত তেওঁলোকে আমাক বুজাই দিছে যে পানীটো কেনেকৈ যাব ইয়াৰ বাহিৰৰ চাৰাউণ্ডিঙৰ ৱালখন কেনেকৈ হ'ব এখন ৱাল বন্ধ ৱাল যাতে নহয় দেখিবলৈ ধুনীয়া বাটৰ পৰা যাতে মানুহে দেখিব পাৰে চাব পাৰে তেনেকুৱা ধৰণে তেওঁলোকে ডিজাইনটো কৰিছে ডিজাইনটো আমি এপ্ৰুভ কৰিছোঁ তেনে কিন্তু তাৰ আগতে ফাৰ্ষ্ট 0 পইণ্টত কাম কৰা এইখিনি যিখিনি কাম আৰম্ভ কৰিছে এই কামখিনি 0 পইণ্টৰ পৰা কৰা কাম সেইকাৰণে এইখিনি কাম ইনিচিয়েলি এইটো কাম আৰম্ভ কৰিছে ইয়াৰ ডেভেলপমেণ্টটো এইটোত আপোনালোকে চাব গম পাব ইয়াৰ ডেভেলপমেণ্টটো কেইদিনত হয় আমি কৰিছোঁ কেইদিনত হয় কাৰণ টেকনিকেল কথাবিলাক তেওঁলোকে জানে কিন্তু 6টা মাহ পাই বাৰু মই ইণ্ডিভিজুৱেলি প্ৰাঞ্জল কেছ মই একো ক'ব নোৱাৰোঁ তাত এটা গোটেই কমিটি এটা আছে গোটেই কমিটিটোতে লগ হৈ পেলাই কথাটো ক'ব লাগিব 6টা মাহ কিয় লাগিলে টেকনিকেল প্ৰব্লেম বাৰিষা অহাৰ আগত আচলতে মিনিমাম সেইখিনি কাম হ'ব লাগিছিলে নিজে আহি অত্যন্ত দুৰ্ভাগ্যজনক মানে এই বিষয়ে দুৰ্ভাগ্যজনক লাজ লগা কথা সামন্ত বৰ্তমান পৰিস্থিতি চালে গম পোৱা যাব তাত তেওঁ গোটেই কথাখিনি অতি ইণ্টেলিজেণ্টলি অতি ভূঞাই তাত দেখুৱাইছে সেই বস্তু আপোনালোকে হাইলাইট কৰিব পাৰে শ্যামান্ত গৌতমৰ পোষ্টটোক লৈ পেলাই আমাৰ সমিতিত জড়িত হৈ আছে পৰিচালক নিৰ্মাতা আহিব লাগিছিল সেইটো ইছ্যু ইয়াত আনিব দৰকাৰ নাই আমি এতিয়া বাৰু ঠিকে এতিয়া এই নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব এইটো ইছ্যু কিমান সময় ভিতৰত সেইটো কি কথা সেইটো আমি ইয়াত আজি এই ক্ষেত্ৰত এইখিনি আপোনালোকে সদায় প্ৰশ্ন হ'ব নালাগে এই নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত হ'ব নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব মানে এইটো এতিয়া মই কেনেকৈ ক'ম আমি 3 দিনৰ পিছত আহিম এইটো সম্পূৰ্ণ কিমান আগবাঢ়িছে কামটো চাবলৈ আমি এটা সপ্তাহে আহি থাকিম সেইখিনি আপোনালোকে ইয়াৰ যিজন চাৰ্কেল অফিচাৰ আছে তেওঁ ক'ব পাৰিব কাৰণ মই হয়তো ক'লে যে ইমানকৈ হয়তো 3 লেচা কম হ'ব বা 10 লেচা বেছি হ'ব গতিকে চাৰ্কেল অফিচাৰে ক'ব পাৰিব তেওঁলোকে ইয়াত আছে গোটেইখনৰ পৰা আপোনালোকে কমিটিখনে কিবা সময়সীমা আপোনালোকে নিৰ্ধাৰণ কৰিছে নেকি কমিটিয়ে নিৰ্ধাৰণ কৰে আমি এতিয়া সপ্তাহে চাই থাকিম ইয়াৰ ডেভেলপমেণ্ট তেতিয়া আপোনালোকে ক'ব পাৰিব এটলিষ্ট এমাহ পাৰ হৈ গ'লে যে আমি ক'ব পাৰিম যে নাও ইটছ উই কেন চে দ্য ট্ৰুথ কি হ'ব কংক্ৰিট কিবা এটা আমি কথা হয়তো তেতিয়া ক'ব পাৰিম লেহেমীয়া হৈছে প্ৰশাসনিকভাৱেও বহু দায়িত্ব আছে বিশেষকৈ মাটিখিনি ওলাই আছে মাটি কিমান এতিয়ালৈকে নিৰ্ধাৰণ কৰা হ'ল চৰকাৰে অলৰেডি এপ্ৰুভেল দিছে চ' এপ্ৰুভেল দিয়াৰ পিছত আমি এলটমেণ্ট চাৰ্টিফিকেটটো ইমিডিয়েটলি দি দিম 15 তাৰিখে আমি এপ্ৰুভেলটো পাইছোঁ দ্বিতীয় কথা হ'ল কি অলৰেডি 6 মাৰ্চত যিটো কমিটি চৰকাৰে গঠন কৰিছিলে এই কমিটিটোৰ এটা মিটিং হৈছে গোটেই প্লেন যিটো আছিলে এইটো ফাইনেলাইজো হৈছে আৰু এতিয়া আপোনালোকে চাইছে কি লাষ্ট ফেব্ৰুৱাৰী মাহৰ পৰা বাউণ্ডেৰী ৱালৰ কামটো আৰম্ভ হৈছে চ' PWDয়ে নিজৰ কাম আৰম্ভ কৰিছে আৰু যিমান সোনকালে পৰা যায় এইটো কমপ্লিট কৰা মাটি কিমান বিঘা মাটিৰ মাজত সামৰি লোৱা হৈছে জুবিন ক্ষেত্ৰ চ' এইটো অলমষ্ট 10 বিঘা মাটি আছে চ' এলটমেণ্ট অলৰেডি চৰকাৰে দিলে এক্সপেনশ্যন হোৱাৰ এতিয়াতো আমি এইটো কমেণ্ট কৰিব নোৱাৰিম বিকজ এইটো মই এক্সামিনেশ্যন কৰিব লাগিব কিন্তু চৰকাৰে অলৰেডি এপ্ৰুভেল দিলে কিমান দিনৰ ভিতৰত গোটেই কাম এইটোতো ডিফাৰেণ্ট ফেজেছ অফ হ'ব এক্সিকিউট হ'ব প্ৰথম ফেজত যেনেকুৱা বাউণ্ডেৰী ৱালটো লোৱা হৈছিলে আৰু বাউণ্ডেৰী ৱালৰ কাম ইতিমধ্যে আৰম্ভ হৈছে তাৰপিছত ছেকেণ্ড ফেজত কি কাম এইটো কমিটি নিৰ্ধাৰণ কৰা হৈছে তেওঁলোকে ডিচাইড কৰিব কিন্তু বাউণ্ডেৰী ৱালৰ কাম আৰম্ভ হৈছে ফেব্ৰুৱাৰী মাহৰ পৰা আৰু এইটো চলি থাকিব যিমান সোনকালে পৰা যায়